কালৰো কাল বিপৰীত কাল ভনীজোৱায়েকৰ লগত বৌয়েক পলাল পলালটো পলাল আত্মসহায়ক গোটৰ ২৫,০০০ নগদ লৈ পলাল এতিয়া আহিছো মূল কাহিনীলৈ ঘটনা হুজাই জিলাৰ কাকিৰ ঠাই চুপাৰৰ সাইফুল ইছলামৰ পত্নী সাজিনা বেগম শনিবাৰে গৈছিল বেংকত গোটৰ কিস্তিৰ ধন জমা থবলৈ বেংকত কিবা অসুবিধা হোৱাৰ বাবে জমা নহল ধন সভাপতি হিচাপে টকাখিনি তেওঁৰ হাততে জমা ৰাখিলে সম্পাদিকাগৰাকীয়ে পিছে সভাপতি মহোদয়ৰ চলি আছিল তেওঁৰ স্বামীৰ ভনীজোৱায়েক মিৰু হুছেইনৰ সৈতে প্ৰেম সেইদিনা ৰাতিয়েই সাজিনা আৰু মিৰু উদাও হল কৰবালৈ এৰি থৈ গল দুয়োজনে দুটাকৈ সন্তান এতিয়া গোটৰ মহিলাসকলৰ দাবী যতে আছে তেওঁলোকে তাতেই থাকক কিন্তু উভতাই দিব লাগে গোটৰ ধন আমাৰ জানমণি আত্মসহায়ক গোটৰ কিস্তি আছিলে 15 তাৰিখে এতিয়া আমি কিস্তিখিনি তেখেত সভাপতি আছিলে হাতত জমা দিছিলোঁ মিছ সাজিনা বেগম তেখেতৰ হাতত আমি জমা দিছোঁ শনিবাৰে বেংকত গৈছে জমা দিব যাওঁতে বেংক বন্ধ বুলি তাই গুচি আহিলে পইচাখিনি লৈ এতিয়া টকাখিনি 10জনী মানুহে দিছিলোঁ কিস্তিটো আনি যেতিয়া বন্ধ জমা দিবলৈ নোৱাৰিলে এতিয়া 25,000 টকা মুঠতে তাই ৰাতিলৈ লৈ পলাই গুচি গ'ল পৰকীয়া প্ৰেমত পৰি আমাৰ টকাখিনি লৈ তেখেত পলাই গুচি গ'ল নন্দেকৰ গিয়েকৰ লগত তাইও দুটা ল'ৰা-ছোৱালী আকৌ তেখেতৰ দুটা ল'ৰা-ছোৱালী পলাই গৈছে আমি এতিয়া বৰ্তমান খবৰ পোৱা নাই থানাত এজেহাৰ দিছোঁ এতিয়া তাত কি একশ্যন লৈছে আমি এতিয়া গম নাপাওঁ তাই য'তেই আছে মুঠতে আমাক লোনৰ কিস্তিখিনি আমাক উভতাই দি থৈ লগা হ'লে যাক আমাৰ সেইটো আপত্তি নাই কিন্তু আমাৰ কিস্তিখিনি গোটৰ ভেজালটো মাৰি থৈ যাক আমাক সেইখিনিহে লাগে আমি জনাইছোঁ থানাত এজেহাৰ দিছোঁ থানাত কৈছে এতিয়া লোকেশ্যন মাৰিব বুলি এতিয়া লোকেশ্যন মাৰিলেও মুঠতে এতিয়া সিহঁতৰ মোবাইলকেইটা চুইচ অফ মানুহজনীয়ে মোবাইল নিয়া নাই মতা মানুহজনীয়ে মোবাইল লৈ গৈছে তেখেতৰ মোবাইলটো চুইচ অফ বৰ্তমান ফোন লগা নাই থানাই কৈছে ফোন লাগিলে আপোনালোকক আমি কেনেকৈ কি কৰি সিহঁতক আনি দিব লাগে আমি দিম তেখেতে সেইটো দায়িত্ব লৈছে ঘটিছে শনিবাৰ আছিলে শনিবাৰ দিন গৈ ৰাতি 14 তাৰিখ আছিলে আৰু বৰ্তমান আমি আৰু এটা গোটৰ লোনৰ এপ্লাই কৰি থৈছোঁ এইটো কিস্তি মৰাৰ পিছত আমাৰ সেইটো এপ্লাই হ'ব এইটোতো লাষ্ট কিস্তি আছিলে আমাৰ মূল টকাটো আছিলে দিয়াৰ পিছত সেইটো এপ্লাই হৈ গৈছে আমাৰ এমাহ আছে আৰু মোৰ পত্নীৰ নাম আছিল মিছ সাজিনা বেগম তেওঁ আত্মসহায়ক গোটৰ সভাপতি আছিল গোটৰ তেওঁ প্ৰায়ভাগ পইচা তেওঁ মানে জমা লয় আৰু বেংকত জমা চব লিখা পত্ৰ বহী পত্ৰ চব তেখেতৰ হাতত তেখেতে বেংকৰ লগত লেনদেন কৰি থাকে এতিয়া বেংকৰ লেনদেন কৰোঁতে 10জনী মানুহৰ তেওঁলোকৰ মহিলাৰ পইচাটো আত্মসাৎ কৰি তেওঁ শনিবাৰে ৰাতি 8:30মান বজাত উদাও হয় এজন ল'ৰাৰ লগত উদাও হয় ল'ৰাজনৰ নাম মিৰু হুছেইন আৰু সেই ল'ৰাজনো মোৰ নিজৰে হয় মোৰ ভনীৰ হাজবেণ্ড হয় গতিকে তেখেতক এতিয়া য'তেই আছে তেওঁলোক এই গোটৰ ভেজালটো মাৰি তেখেত ইয়াৰ পৰা আমি যোৱাটো পচন্দ কৰোঁ আৰু তেখেতৰো দুটা সন্তান আছে এজনী ছোৱালী আছে ছোৱালী 13 বছৰ বয়স ক্লাছ 9ত পঢ়ি আছে আৰু সাজিনা বেগমৰো দুটা সন্তান আছে দুটা ল'ৰা এটা ক্লাছ 8ত পঢ়ি আছে আৰু এজন ক্লাছ 4ত পঢ়ি আছে গতিকে তেওঁলোকে এই ভেজালটো নলগাই তেওঁলোকে অতি সোনকালে আহি যাতে মহিলাৰ আত্মসহায়ক গোট